লোক নিৰ্মাণ বিভাগৰ ময়মতালিৰ ফল ভুগিছে চিপাঝাৰৰ বৃহত্তৰ অঞ্চলৰ কৃষকে। কৃত্ৰিম বনত বুৰিছে কৃষিভূমি। পাথৰীঘাটৰ ডিগজ নদীৰ দুটাকৈ স্থান বন্ধ কৰি দিছিল লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে। এখন দলং নিৰ্মাণৰ বাবে বোৱতী নদী বন্ধ কৰি দিয়াৰ ফলতে পথাৰত সৃষ্টি হৈছে বান সদৃশ পৰিৱেশৰ, যাৰ ফলত পথাৰত কৃষিকাৰ্য চলাব পৰা নাই 8খন গাঁৱৰ কৃষকে। এই সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ স্থানীয় ৰাইজৰ। ৰাজচক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান প্ৰতিবাদী কৃষকৰ। আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজ জালিৰ জৰিয়তে। লোক নিৰ্মাণ বিভাগৰ ময়মতালিৰ বাবে এতিয়া কৃষকসকলে কৃষিকৰ্মৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। কাৰণ ডিগজ নদীৰ ওপৰত যি দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে, সেই দলংখন ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি থকাৰ ফলত যি নদী ভেটা দিয়া হৈছে, তাৰ বাবে আচলতে এই কৃষকসকলে এতিয়া কৃষিকৰ্মৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। কাৰণ এই দলংখনৰ নিৰ্মাণ কাৰ্যৰ নামত যি নদীখন বন্ধ কৰি দিয়া হৈছে, সেই পানী এতিয়া পথাৰলৈ বৈ গৈছে, যাৰ ফলত এতিয়া কৃষকসকলে এনেধৰণে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত তেওঁলোকে এতিয়া আবেদন জনাবলৈ বাধ্য হৈছে। এতিয়া কৃষিকৰ্ম কৰিবলৈ এতিয়া আপোনালোকে এতিয়া ভৰপক সময়, কিন্তু আপোনালোকে এতিয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত আহিব লগা হৈছে। হয়, আমি ৰাজচক্ৰ বিষয়া মহোদয়ৰ ওচৰত অনুৰোধ জনাইছোঁ। তেখেতে এই মুহূৰ্তেও আমাক আশ্বাস দিব পৰা নাই। তেওঁ বিভাগীয় কৰ্তৃপক্ষক জনাব লগা বুলি কৈছে। গতিকে তেওঁ কেতিয়া জনাব, কেতিয়া কাম কৰিব, কেতিয়া আমি খেতি কৰিম, এইটো আমাৰ বৰ চিন্তনীয় বিষয় হৈ পৰিছে। কি হৈছে গোটেই সমস্যাটো? গোটেই সমস্যাটো হৈছে মানে উত্তৰ অঞ্চলৰ পৰা যিটো বৈ অহা পানী, ডিগজ নদীত যিখন দলৰ পথাৰ আৰু নিৰণ চুবাৰ যিখন পথাৰ, এই দুয়োখন পথাৰত সম্পূৰ্ণ পথাৰত পানীটো বাগৰি আছে। নদীটো বান্ধি লোক নিৰ্মাণ বিভাগে ডিগজ নদীটো পাথৰীঘাট দলঙৰ তলত বান্ধি থোৱাৰ বাবে। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি এই নদীটো বৰ্তমান সম্পূৰ্ণভাৱে মুক্ত কৰি আমাক খেতি কৰাৰ ব্যৱস্থা সোনকালে কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। পথাৰত নামিব পৰা নাই এতিয়া আপোনালোকে? নাই, আমি পথাৰত নামিব পৰা নাই। পথাৰত বহু পানী, পথাৰত পৰা একগল পানী হৈ আছে। মানুহে হাল বোৱাই নাই এতিয়ালৈকে। কঠীয়া বুঢ়া হ'ল। এতিয়া ৰঞ্জিত ধান আৰু কঠীয়া বুঢ়া হৈ গ'ল। এতিয়া আহাৰ মাহ পাই শেষ হওঁ আৰু 2-4 দিনহে বাকী আছে। খেতি কৰাৰ সময় নোহোৱা নিচিনা হৈছে আৰু। এতিয়া বিভাগীয় কৰ্তৃপক্ষই যিকোনো ব্যৱস্থা কৰি আমাৰ যিখিনি খেতিয়ক, সেইখিনি আমাৰ এইখিনি ঠাই কৃষি প্ৰধান, এতিয়া কৃষিৰ ওপৰত নিৰ্ভৰশীল মানুহ, ৰাইজ মানে চিন্তাত পৰিছে। কি ক'ব এতিয়া? এতিয়া কি তেওঁলোকে বান্ধটো মুকলি কৰি পেলাই অনতিপলমে আমি তেওঁলোকক আহ্বান জনাইছোঁ। নহ'লে আমি কিন্তু ৰাইজে আন্দোলনমুখী কাৰ্যসূচী ল'ম এতিয়া। কাৰণ উপায় নাই, কাৰণ মানুহখিনি আমাৰ কৃষি প্ৰধান মানুহ, তেওঁলোকে খেতি নকৰিলে খাব নাপাব। ইতিমধ্যে আমি জনাইছোঁ। ইয়াৰ ওপৰত বাইদেৱে আমাক কোনো ধৰণৰ আশ্বাস দিব পৰা নাই। তেওঁ বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতিম বুলি কৈছে, আৰু কথা পাতি অহালৈকে আমাৰ সময় ৰৈ নাথাকে খেতিৰ কাৰণে। গতিকে আমি যদি আৰু এই 8-10 ঘণ্টাৰ ভিতৰত আমি কোনো ফলাফল দেখা নাপাওঁ, তেনেহ'লে ৰাইজে আমি কোৰ লৈ আমি বান্ধটো মুকলি কৰি দিবৰ কাৰণে বাধ্য হ'ম। আৰু এয়া আছিল ৰাইজৰ প্ৰতিক্ৰিয়া। আজিৰ দিনটো ৰাইজে এনেদৰে ক্ষোভ বুজাইছে, কাৰণ লোক নিৰ্মাণ বিভাগৰ যি ময়মতালি, সেই ময়মতালিৰ বাবে এতিয়া চিপাঝাৰৰ বৃহত্তৰ অঞ্চলৰ কৃষকৰ মাজত হাহাকাৰ অৱস্থা। কাৰণ নদী যিহেতু বন্ধ কৰি দিয়া হৈছিল, বোৱতী নদী বন্ধ কৰি দিয়াৰ ফলতে পথাৰত এতিয়া বান সদৃশ পৰিৱেশ, আৰু এতিয়া যিহেতু খেতি পথাৰৰ সময়, আৰু সেই সময়ছোৱাত কৃষকৰ এনে দুৰৱস্থাই আচলতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।